আপ অসমত বৃহৎ খহনীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপ অসমত বৃহৎ খহনীয়া ইতিমধ্যে আনুষ্ঠানিকভাৱে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে মনোজ ধানোৱাৰে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপ অসমত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে দলৰ পৰা মনোজ ধানোৱাৰে ইতিমধ্যে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকলৈ পত্ৰযোগে প্ৰেৰণ কৰিছে এই পদত্যাগ পত্ৰ কিছুদিন কেইমাহমান পূৰ্বে অব্যাহতি লৈছিল পদৰ পৰা আৰু তাৰ পিছতেই আজিৰ দিনটোত আনুষ্ঠানিকভাৱে আপ অসমৰ সভাপতি পদ ত্যাগ কৰিছে মনোজ ধানোৱাৰে অৱশ্যে দলৰ কৰ্মী হিচাপে সেৱা আগবঢ়াই যোৱাৰ কথা উল্লেখ কৰিছে মনোজ ধানোৱাৰে কিন্তু আপ অসমৰ যি সভাপতি পদ এই সভাপতি পদৰ পৰা পদত্যাগ কৰিছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং এই মুহূৰ্তৰ আপ অসমত গুৰুত্বপূৰ্ণ খহনীয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিশেষ আপ অসমত বৃহৎ খহনীয়া আপ অসমত বৃহৎ খহনীয়া আনুষ্ঠানিকভাৱে সভাপতি পদ ত্যাগ কৰিলে মনোজ ধানোৱাৰে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সভাপতি ত্যাগ কৰিছে ইতিমধ্যে মনোজ ধানোৱাৰে সামাজিক মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকলৈ প্ৰেৰণ কৰিলে এই পদত্যাগ পত্ৰ কেইমাহমান পূৰ্বে পদৰ পৰা অব্যাহতি লৈছিল ধানোৱাৰে কিছু ঘৰুৱা অসুবিধাৰ বাবে অব্যাহতি লৈছিল মনোজ ধানোৱাৰে কিন্তু আজিৰ দিনটোত সভাপতি পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে নেতাগৰাকীয়ে অৱশ্যে দলীয় কৰ্মী হিচাপে সেৱা আগবঢ়াই যাব সেই কথা উল্লেখ কৰিছে পদত্যাগ পত্ৰত আৰু ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ অৱহেলাৰ বাবেই যেন অসমত এতিয়া গেলিব ধৰিছে আপ অসমত যেন এতিয়া গেলিব ধৰিছে আপ কেন্দ্ৰীয় নেতৃত্বৰ অৱহেলাৰ বাবেই আমি ইতিমধ্যে উল্লেখ কৰিব লাগিব ইয়াৰ পূৰ্বে ব্ৰজেন খণ্ডিকৈ নামৰ আপৰ এগৰাকী জ্যেষ্ঠ নেতা কেন্দ্ৰীয় নেতৃত্বৰ বাবেই এৰিছিল আপ আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো আপৰ অৱহেলাৰ পিছতেই সমাজবাদী পাৰ্টিত যোগদান কৰিছিল নেতাগৰাকীয়ে ঠিক একেই ঘটনা সংঘটিত হোৱাৰ এতিয়া আশংকা ব্যক্ত কৰিছে মনোজ ধানোৱাৰৰ ক্ষেত্ৰতো আনহাতে ৰমেন বৰঠাকুৰেও কিছুদিন পূৰ্বে পদত্যাগ কৰিছিল দলৰ পৰা আপ অসমত কংগ্ৰেছৰ পৰা যোগদান কৰিছিল কিন্তু দলীয় নেতৃত্বৰ কিছু অৱহেলাৰ বাবেই আপ অসম ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল নেতাগৰাকীয়ে আৰু তাৰ পিছতেই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল নেতাগৰাকীয়ে আৰু বৰ্তমান সময়তো তৃণমূল কংগ্ৰেছতে আছে আমি ইতিমধ্যে উল্লেখ কৰিব লাগিব এইখন হৈছে পদত্যাগ পত্ৰ মনোজ ধানোৱাৰে পদত্যাগ কৰিছে বৰ্তমান সময়ত আনুষ্ঠানিকভাৱে কিছুদিন পূৰ্বে অব্যাহতি লৈছিল কেইমাহমান পূৰ্বে অব্যাহতি লৈছিল পদৰ পৰা কিছু ঘৰুৱা অসুবিধাৰ বাবে কিন্তু আজি এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং বিগ পলিটিকেল আপডেট বুলি ক'ব লাগিব মনোজ ধানোৱাৰে আনুষ্ঠানিকভাৱে আপ অসমত পদত্যাগ কৰিছে যিগৰাকী মনোজ ধানোৱাৰে শেহতীয়া লোকসভা নিৰ্বাচনত এগৰাকী সবল প্ৰাৰ্থী আছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আপৰ পৰা এগৰাকী সবল প্ৰাৰ্থী আছিল কেইবা লাখ ভোট তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল কেইবা লাখ ভোট তেওঁ লাভ কৰিছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ দৰে এটা সমষ্টিত আৰু তাৰ পিছতে কিন্তু আপ লোকসভা নিৰ্বাচনৰ পিছত কিছু ঘৰুৱা অসুবিধাৰ বাবে তেওঁ অব্যাহতি লৈছিল পদৰ পৰা ছুটি বিচাৰিছিল কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই যে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে পদৰ পৰা সভাপতি পদৰ পৰা মনোজ ধানোৱাৰে অৱশ্যে পদত্যাগ পত্ৰত উল্লেখ কৰিছে যি দলীয় যি কৰ্মী এই কৰ্মী হিচাপে তেওঁ থাকিব দলত তেওঁ সহায় সহযোগ আগবঢ়াই যাব কিন্তু পদত নাথাকে ৰাজ্যিক পদত নাথাকে সভাপতি পদ ত্যাগ কৰিছে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে দলীয় নেতৃত্ব যি কেন্দ্ৰীয় দলীয় নেতৃত্ব আছে এই কেন্দ্ৰীয় যিটো দলীয় নেতৃত্ব এই নেতৃত্বৰ এক প্ৰকাৰ মাহিয়াই চকুৰে চাই নেকি অসমক এক প্ৰকাৰ মাহিয়াই চকুৰে অসমত আপৰ ক্ষেত্ৰত চাই নেকি এক প্ৰকাৰ কেন্দ্ৰীয় নেতৃত্বৰ অৱহেলাৰ বাবেই এনেদৰে এটাৰ পিছত আন এগৰাকী নেতাই আপ অসম ত্যাগ কৰিব লগা হৈছে আপৰ পদ ত্যাগ কৰিব লগা হৈছে আৰু অন্য দলত যোগদান কৰিবলগীয়া হৈছে কেন্দ্ৰীয় নেতৃত্বৰ বাবে নেকি ইতিমধ্যে আমি উল্লেখ কৰিছো ইয়াৰ পূৰ্বে ব্ৰজেন খণ্ডিকৈ নামৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু সেই জ্যেষ্ঠ নেতাগৰাকীয়ে আপ অসমৰ যি
কেন্দ্ৰীয় নেতৃত্ব আছে এই কেন্দ্ৰীয় নেতৃত্বৰ অৱহেলাৰ বাবেই আপ অসম ত্যাগ কৰিব লাগিছিল আৰু তাৰ পিছতেই আপ অসম ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছিল আমি সমান্তৰালভাৱে যদি চাবলৈ যাওঁ তেনেহ'লে এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা যিগৰাকী নেতাই আপ অসমৰ আদৰ্শ আপৰ আদৰ্শ আৰু নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এটা ৰাষ্ট্ৰীয় দল এটা বৃহৎ বিৰোধী দল কংগ্ৰেছ ত্যাগ কৰি আপ অসমত তেওঁ যোগদান কৰিছিল কিন্তু ঠিক একেদৰেই ব্ৰজেন খণ্ডিকৰ দৰে পুনৰবাৰ ৰমেন বৰঠাকুৰেও আপ অসম ত্যাগ কৰি তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিবলগীয়া হৈছিল তেতিয়াও তেওঁ উল্লেখ কৰিছিল নেতৃত্বৰ অকণ খেলিমেলিৰ কথা আৰু ঠিক একেদৰে পুনৰবাৰ এইবাৰ মনোজ ধানোৱাৰেও সেই একেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আপ অসমৰ ৰাজ্যিক সভাপতি পদৰ পৰা আনুষ্ঠানিকভাৱে তেওঁ পদত্যাগ এই মুহূৰ্তত কৰিছে আৰু নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা উল্লেখ কৰিছে আমি যদি চাবলৈ যাওঁ তেনেহ'লে ক'ব লাগিব আপ অসমত এগৰাকী নেতাই কেন্দ্ৰীয় এগৰাকী নেতা এই কেন্দ্ৰীয় নেতাগৰাকীৰ নাম হৈছে ৰাজেশ ভূঞা আৰু ৰাজেশ ভূঞাৰ নেতৃত্বত আপ অসমে আজিৰ পৰা প্ৰায় 7 পৰা 8 বছৰ তেওঁ অসমতেই খেদাই আছে তাৰ পিছতো কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা যে সেই সাল সলনি অন্য ৰাজ্যসমূহত অন্য দিশসমূহত কৰা হৈছে কিন্তু সেই প্ৰভাৰীৰ ক্ষেত্ৰত আজি পৰ্যন্ত কিন্তু অসমত সলনি হোৱা দেখা পোৱা নাই এক প্ৰকাৰ ক'ব লাগিব ৰাজেশ ভূঞাৰ নেতৃত্বত আপ অসম আগৰ পিনে গৈছে নে অৱলম্বিত হৈছে আপ অসম সেয়া এক প্ৰকাৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজেশ শৰ্মা ক্ষমা কৰিব ৰাজেশ শৰ্মাৰ নেতৃত্বত এক প্ৰকাৰ এতিয়া যি আপ অসমে ৰাজেশ শৰ্মাৰ নেতৃত্বত আগবাঢ়ি গৈছে নে পিছ পৰি ৰৈছে সেয়া এই মুহূৰ্তত একমাত্ৰ লক্ষণীয় প্ৰশ্ন আমি যদি উল্লেখ কৰোঁ তেনেহ'লে কেন্দ্ৰীয় নেতৃত্ব ইতিমধ্যে গোৱাত ইতিমধ্যে প্ৰভাৰী সলনি কৰিছে শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ পিছত গোৱাৰ প্ৰভাৰী সলনি কৰিছে গোৱাৰ সহপ্ৰভাৰী সলনি কৰিছে গোৱাৰ সহপ্ৰভাৰী কেইবা 3জনকৈ দায়িত্ব দিছে নতুনকৈ প্ৰভাৰী দায়িত্ব দিছে গোৱাত পংকজ গুপ্তা সহপ্ৰভাৰীক দায়িত্ব দিছে অংকুশ নাৰাংক আভাস চন্দেলা আৰু দীপক সিংঘাল এনেদৰে কেইবাগৰাকী নেতাক সহপ্ৰভাৰী দায়িত্ব দিছে ঠিক তেনেদৰে গুজৰাটতো প্ৰভাৰী সলনি কৰিছে সহপ্ৰভাৰীও সলনি কৰিছে লোকসভা নিৰ্বাচনৰ পিছত তাৰ ঠিক তেনেদৰে পাঞ্জাবতো প্ৰভাৰী সলনি কৰিছে সহপ্ৰভাৰী সলনি কৰিছে ছত্তীশগড়ত প্ৰভাৰী সলনি কৰিছে দিল্লীত ষ্টেট প্ৰেছিডেণ্ট সলনি কৰিছে জম্মু কাশ্মীৰত ষ্টেট প্ৰেছিডেণ্ট সলনি কৰিছে আমি সেইফালৰ পৰা যদি চাবলৈ যাওঁ তেনেহ'লে অসমত কি যুক্তি কিহৰ ভিত্তিত 7 বছৰকৈ 8 বছৰকৈ এগৰাকী নেতাই ৰাজত্ব চলাব পাৰে এটা দলত সেয়া এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কোন কেন্দ্ৰীয় শীৰ্ষ পৰ্যায়ৰ নেতৃত্বৰ আশীৰ্বাদ আছে কোন কেন্দ্ৰীয় শীৰ্ষ পৰ্যায়ৰ নেতৃত্বৰ বাবে আজি আপ অসম এফালৰ পৰা গেলিব আৰম্ভ হৈছে সেয়া এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন একাংশই আপ অসমক ভাল পোৱা একাংশই এতিয়া অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় নেতৃত্বৰ এক প্ৰকাৰ অৱহেলা এক প্ৰকাৰ মাহিয়াই দৃষ্টি আৰু এক প্ৰকাৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আজি এজনৰ পিছত আনজন জ্যেষ্ঠ নেতাই আপ ত্যাগ কৰি অন্য দললৈ যাব লগা হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং এইটোৱেই যে ঠিক ব্ৰজেন খণ্ডিকৰ দৰে ৰমেন বৰঠাকুৰৰ দৰে এইবাৰ আপ অসমৰ ৰাজ্যিক সভাপতি পদৰ পৰা আনুষ্ঠানিকভাৱে সামাজিক মাধ্যমৰ জৰিয়তে পদত্যাগ কৰিলে মনোজ ধানোৱাৰে যিগৰাকী মনোজ ধানোৱাৰে শেহতীয়াকৈ লোকসভা নিৰ্বাচনত কেইবা লাখ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল যদিও পৰাজয় বৰণ কৰিছে কেইবা লাখ ভোট আপ অসমৰ পৰা নিৰ্বাচন খেলি আপৰ পৰা নিৰ্বাচন খেলি কেইবা লাখ ভোট পাবলৈ সক্ষম হৈছিল সৰ্বানন্দ সোণোৱাল দুৰিণজ্যোতি আদিৰ লগত তেওঁ ফেৰ মাৰিবলৈ সক্ষম হৈছিল আপ অসমৰ পৰা কিন্তু সেইগৰাকী নেতাই আজি আপ ত্যাগ কৰিব লগা হৈছে সেইগৰাকী নেতাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপ ত্যাগ কৰিবলগীয়া হৈছে ৰাজ্যিক সভাপতি পদৰ পৰা ত্যাগ কৰিব লগা হৈছে আপৰ এগৰাকী কৰ্মী হিচাপে সেৱা আগবঢ়াই যোৱাৰ কথা তেওঁ উল্লেখ কৰিছে বৰ্তমান সময়ত কিন্তু এই মুহূৰ্তত যিটো প্ৰশ্ন উত্থাপন হৈছে আপৰ অনুৰাগীসকলৰ বা আপৰ যিসকল কৰ্মী আছে এই কৰ্মীসকলৰ এই মুহূৰ্তত প্ৰশ্ন এইটোৱে উত্থাপন হৈছে যে কেন্দ্ৰীয় নেতৃত্বৰ কিছু অৱহেলা কেন্দ্ৰীয় নেতৃত্বৰ মাহিয়াই দৃষ্টি কেন্দ্ৰীয় নেতৃত্বৰ গুৰুত্বহীন আৰু এইসমূহৰ কাৰণে এতিয়া যেন এক প্ৰকাৰ আপ অসমে
গেলিবলৈ আৰম্ভ কৰিছে অসমত প্ৰকৃতাৰ্থত যে এক প্ৰকাৰ কাম কৰিবলৈ যে সুযোগ নিদিয়াৰ কথাও এই মুহূৰ্তত উত্থাপন হৈছে এটা প্ৰশ্ন আৰু বৰ্তমান সময়ত যিগৰাকী সভাপতি এই সভাপতিগৰাকীয়ে যে বিভিন্ন সময়ত পিছ পৰি ৰ'ব লগা হৈছিল সেই কথাও এক প্ৰকাৰ এই পদত্যাগ পত্ৰখনৰ পৰাই গম পোৱা যায় কিয়নো কিছুদিন পূৰ্বে তেওঁ অব্যাহতি দিছিল আৰু আকৌ আজিৰ দিনটোত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে এই সময়ৰ ভিতৰত কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা কিবা যোগাযোগ হৈছিল নে নাই সভাপতিগৰাকীৰ লগত যেতিয়া তেওঁ অব্যাহতি লৈছিল যেতিয়া তেওঁ ছুটি বিচাৰিছিল এই সময়ছোৱাৰ ভিতৰত কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা কিছু যোগাযোগ কৰাৰ ব্যৱস্থা কৰিছিল নে নাই ৰাজেশ শৰ্মাই যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছিল নে নাই নে ৰাজেশ শৰ্মাই ইয়াত ৰাজত্ব চলাবলৈ আহিছে নে ৰাজেশ শৰ্মাৰ নেতৃত্বত অসমত এনেদৰে এতিয়া আপক অন্য এটা দিশলৈ লৈ যাবলৈ বিচাৰিছে নে প্ৰকৃতাৰ্থত আপক নিজৰ দল হিচাপে ৰাজেশ শৰ্মাই অসমত চলাই আছে এক প্ৰকাৰ ৰাজেশ শৰ্মাই অসমত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছে নেকি আপক লৈ এক প্ৰকাৰ আপক তেওঁ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি অসমত সেয়াও প্ৰশ্ন উত্থাপন কৰিছে সেয়াও একাংশই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কিয়নো যিগৰাকী ৰাজেশ শৰ্মাক আজি পৰ্যন্ত প্ৰায় 7 বছৰ 8 বছৰ ধৰি এখন ৰাজ্যৰ প্ৰভাৰীৰ দায়িত্বই দি থকা হৈছে এখন ৰাজ্যৰ প্ৰভাৰীৰ দায়িত্ব দি থকা হৈছে আৰু সেই প্ৰভাৰীৰ দায়িত্বত কিন্তু আজি পৰ্যন্ত আপৰ কোনো উত্থান দেখা নগ'ল সেই প্ৰভাৰীৰ দায়িত্বত কিন্তু আপ আজি অৱনমিত হ'বলৈ ধৰিলে সেই প্ৰভাৰীৰ দায়িত্বত কিন্তু লোকসভা নিৰ্বাচনত এগৰাকীও সাংসদ জয়ী হ'বলৈ সক্ষম নহ'ল আৰু সেইগৰাকী প্ৰভাৰীক আজি পৰ্যন্ত অসমৰ প্ৰভাৰীয়েই দায়িত্ব দি থকা হৈছে ইয়াৰ পিছত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসমৰ সাধাৰণ জনতাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে আপৰ যি নীতি আৰু আদৰ্শ অৰবিন্দ কেজৰিৱালৰ যি নীতি আৰু আদৰ্শ এই নীতি আৰু আদৰ্শক এক প্ৰকাৰ ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰিছে নেকি ৰাজেশ শৰ্মাই সেয়া এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে আৰু যাৰ বাবে এতিয়া এজনৰ পিছত আনজন জ্যেষ্ঠ নেতাই আপৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে যদিও মনোজ ধানোৱাৰে কৰ্মীৰ পদত আছে বুলি উল্লেখ কৰিছে এই মুহূৰ্তত কিন্তু এটা গুৰুত্বপূৰ্ণ পদ সভাপতি পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে এই মুহূৰ্তৰ পলিটিকেল বিগ আপডেট